নমস্কাৰ জনাইছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড বা পাৰ্ট 3 ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰ বা প্ৰথমটো অধ্যায় ভাৰতীয় গণতন্ত্ৰ। চেপ্টাৰটোৰ অনুশীলনীত থকা যিমানখিনি অতি চমু উত্তৰৰ প্ৰশ্ন বা চমু উত্তৰৰ প্ৰশ্ন বা দীঘল প্ৰশ্ন উত্তৰ আৰু তাৰ লগতে আমি ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ। মোৰ ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এতিয়া আমি ডিছকাছ কৰিম তোমালোকৰ অনুশীলনীত থকা অতি চমু উত্তৰৰ প্ৰশ্ন নম্বৰ 1 বা 1। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? 1945 চনত ইংলেণ্ডত যি নিৰ্বাচন হৈছিল, কোনটো দল জয়ী হৈছিল? শ্ৰমিক দল জয়ী হৈছিল। কুৱেশ্যন নম্বৰ 2। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কেবিনেট মিছন 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 3। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? সংবিধান সভাৰ প্ৰথম সভাপতি ডক্টৰ শচীনন্দ সিনহা আছিল। কুৱেশ্যন নম্বৰ 4। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ'ল ডক্টৰ B.R. আম্বেদকাৰ। এইবোৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা আৰু তোমালোকে অলপ ধৈৰ্য ধৰা। অলপ পিছতে আমি বহুত ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। প্ৰথমতে আমি এইখিনি কুৱেশ্যন শেষ কৰি লওঁ, তাৰপিছত আমি MCQ আলোচনা কৰিম, দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যন। সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে? মানে এই দুটা ৱাৰ্ড বা শব্দ যে আছে, সমাজবাদী বা ধৰ্ম নিৰপেক্ষ, এই শব্দ দুটা আমাৰ সংবিধানত থকা প্ৰস্তাৱনাত কোনটো সংবিধানৰ সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল বা লোৱা হৈছিল? এইটো হ'ব সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। এইটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। ষ্টাৰ মাৰ্ক তোমালোকে মনত ৰাখিবা, এইটো ষ্টাৰ মাৰ্ক দি থবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালকৈ মনত ৰাখিবা। সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা ৱাৰ্ড যে আছে, এই দুটা ৱাৰ্ড আমাৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল কোনটো সংবিধানৰ সংশোধনীৰ জৰিয়তে? 42 নং সংশোধনীৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 6। ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰ: ফেডাৰেশ্যন শব্দটো লেটিন শব্দৰ ফৰ্ডাছ শব্দৰ পৰা আহিছে। ফৰ্ডাছ এই ৱাৰ্ডটোৰ পৰা ফেডাৰেশ্যন শব্দটো আহিছে, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 7। যুক্তৰাষ্ট্ৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰ হ'ব: যুক্তৰাষ্ট্ৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 8। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব অৱস্থা আছেনে? দ্বৈত নাগৰিকত্ব অৱস্থা মানে হৈছে ডুৱেল চিটিজেনশ্বিপ। আমাৰ ভাৰতত নাই, আমাৰ ভাৰতত হৈছে ছিংগেল চিটিজেনশ্বিপ। ইয়াৰ উত্তৰ হ'ব ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। দ্বৈত নাগৰিকত্ব ব্যৱস্থা মানে হৈছে যেনেকৈ আমাৰ ভাৰতত নাগৰিকত্ব এটাই, আমি যেনেকৈ অসমৰ পৰা বিলং কৰোঁ বা আমি অসমৰ মানুহ, আমাৰ অসমৰ কাৰণে এটা এক্সট্ৰা নাগৰিকত্ব নালাগে। আমাৰ যি ভাৰতীয় নাগৰিকত্ব আছে সেইটোৱে আমাৰ অসমৰ, বেংগলৰ, আমাৰ গোটেই দেশৰে এটাই নাগৰিকত্ব। কিন্তু আমেৰিকাৰ দৰে কিছুমান দেশত দ্বি নাগৰিকত্ব আছিল বা দ্বৈত নাগৰিকত্ব আছিল, যিবোৰত মানুহৰ নিজৰ দেশৰ এটা নাগৰিকত্ব আছিল আৰু USA বুলি কয় যে গোটেইখিনিৰ বাবে আৰু এটা নাগৰিকত্ব আছিল। এনেকৈ দুটা নাগৰিকত্ব থাকে, সেইকাৰণে তাক দ্বৈত নাগৰিকত্ব বুলি বা ডুৱেল চিটিজেনশ্বিপ বুলি কোৱা হয়, যিটো চিষ্টেম আমাৰ ভাৰতত নাই। ভালকৈ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9 আৰু অতি চমু উত্তৰৰ প্ৰশ্নৰ শেষৰটো কুৱেশ্যন। ভাৰতীয় সংসদীয় গণতন্ত্ৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে বা লোৱা হৈছে? যি সংসদীয় গণতন্ত্ৰ ধাৰণাটো, এইটো ক'ৰ পৰা লোৱা হৈছে এইটো সুধিছে। ভাৰতীয় সংসদীয় গণতন্ত্ৰ ধাৰণাটো ইংলেণ্ডৰ দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে বা লোৱা হৈছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ডাবল ষ্টাৰ মাৰ্ক, মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা চমু প্ৰশ্নৰ উত্তৰ। তাৰপিছত আমি আলোচনা কৰিম MCQ, তাৰপিছত আমি আলোচনা কৰিম দীঘল প্ৰশ্নৰ উত্তৰ। কুৱেশ্যন নম্বৰ 1। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল?
ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? উত্তৰ, সংবিধান ৰচনাৰ কাৰণে। প্ৰয়োজনীয় পৰিৱেশ আৰু পৰিস্থিতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। ডেটটো বহুতেই ইম্পৰ্টেণ্ট। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল। কিয় পঠিয়াইছিল? যি আমাৰ সংবিধান ৰচনা কৰিব সেইকাৰণে, তাৰ পৰিস্থিতি চলোৱাৰ কাৰণে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। কোনে পঠিয়াইছিল? ব্ৰিটিছ চৰকাৰে পঠিয়াইছিল। কুৱেশ্যন নম্বৰ 2, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? যেতিয়া আমালোকৰ দেশ স্বাধীন হোৱা নাছিল, এইটো আমাৰ দেশ স্বাধীন হৈছিলে, তোমালোকে জানা 1947 চনৰ 15 আগষ্টত আমাৰ দেশ স্বাধীন হৈছিলে। তাৰপিছত স্বাধীন হোৱাৰ লগে লগতে আমাৰ কোনো সংবিধান বা কোনো ব্যৱস্থা নাছিলে। সেইবাবে সুধিছে আমাৰ মানে কাৰ ভিত্তিত বা কিহৰ ওপৰত ভিত্তি কৰি আমাৰ দেশখন চলিছিল? ইয়াৰ উত্তৰ হ'ব 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল। 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। 1947 পৰা 1945 চনলৈকে যেতিয়ালৈকে আমাৰ ভাৰতীয় সংবিধানখন সাজু হোৱা নাছিলে বা তৈয়াৰ হোৱা নাছিলে, তেতিয়ালৈকে আগৰ এটা আইন যি ব্ৰিটিছ চৰকাৰে গঠন কৰি থৈ গৈছিলে 1935 চনৰ ভাৰত চৰকাৰ আইন বুলি কয়, এই আইনটোৰ জৰিয়তে এই মাজৰ সময়খিনিক 1947 পৰা 1950 চনৰ মাজৰ সময়খিনিক এই আইনৰ দ্বাৰা চলিছিল। কুৱেশ্যন নম্বৰ 3, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? প্ৰস্তাৱনাত এই কথাটো আছে, আমি ভাৰতীয় জনসাধাৰণে, এইটো প্ৰস্তাৱনাত আছে। যদি তোমালোকে প্ৰস্তাৱনাখন চোৱা নাই, এইখন ভালকৈ চাই ল'বা এবাৰ, বহুত ইম্পৰ্টেণ্ট হয়। প্ৰস্তাৱনাখন তোমালোকে পাৰিলে মুখস্থ কৰিবা আৰু ইয়াত থকা ইম্পৰ্টেণ্ট ৱাৰ্ডবোৰ চাই যাবা এবাৰ। উত্তৰ হ'ব ইয়াৰ, প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা আমি ভাৰতীয় জনসাধাৰণে বুলি কোৱা বাক্যাংশটোৰ ইয়াকে বুজাইছে যে ভাৰতীয় সংবিধানখন ভাৰতীয় নাগৰিকসকলৰ হাততে ন্যস্ত আছে আৰু এইখন কেৱল তেওঁলোকৰ বাবে। ভাৰতীয় জনসাধাৰণেই হ'ল ভাৰতৰ সংবিধানৰ ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি। এইকাৰণে আমি ভাৰতীয় জনসাধাৰণে ৱাৰ্ডটো লিখা আছিল, কাৰণ সংবিধানখন আমাৰ কাৰণে সজোৱা হৈছিল বা বনোৱা হৈছিল আৰু আমিয়ে মানি চলিব লাগিব আৰু এইখন আমাক পৰিচালনা কৰিব আৰু এইখন ৰচনাৰ আঁৰত আমাৰে এটা বৃহৎ শক্তি সোমাই আছে। সেইকাৰণে আমি ভাৰতীয় জনসাধাৰণ এই বাক্যশাৰী আমাৰ প্ৰস্তাৱনাত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 4, সাৰ্বভৌম মানে কি বুজা? সাৰ্বভৌম মানে হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। কুৱেশ্যন নম্বৰ 5, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল? এইটো অলপ আগতে তোমালোকে কুৱেশ্যনটো পাইছিলা। 1976 চনৰ 18 ডিচেম্বৰত হোৱা সংবিধানৰ 42তম সংশোধনী অনুসৰি প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ, সমাজবাদী মানে হৈছে ছ'চিয়েলিষ্ট আৰু ধৰ্ম নিৰপেক্ষ হৈছে ছেকুলাৰ, এই দুটা শব্দ তোমালোকে 3 ষ্টাৰ মাৰি দিবা, বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অলপ আগতে তোমালোকে অতি চমু উত্তৰত তোমালোকক সুধিছিলে যে কিমানতম সংশোধনী অনুসৰিৰ সংবিধানৰ কিমানতম সংশোধনী সংবিধানৰ জৰিয়তে প্ৰস্তাৱনাত এই শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল? কিন্তু তোমালোকে জানা 42তম। এতিয়া সুধিছে কোন চনত? এইটো হ'ল 1976 চনৰ 18 ডিচেম্বৰত হৈছিল এই 42তম সংবিধানৰ সংশোধনী 42তম এইটো সময়ত হৈছিল। আৰু এই সংশোধনী এই চনত হোৱাৰ জৰিয়তে এই ৱাৰ্ড দুটা আমাৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল বা সংযোগ কৰা হৈছিল। অৰ্ধযুক্ত ৰাষ্ট্ৰ কাক বোলে? কুৱেশ্যন নম্বৰ 6, এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এক কেন্দ্ৰিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য সন্নিৱিষ্ট থাকিলে তাক অৰ্ধযুক্ত ৰাষ্ট্ৰ বুলি কোৱা হয়। এইটো ইজি, তোমালোকে পঢ়িবা ভালকৈ। কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? 1935 চনৰ ভাৰত চৰকাৰৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি আলোচনা কৰিম MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন। সেৱা বা ASSEBৰ অন্তৰ্গত যি নতুন এটা ছিষ্টেম আৰম্ভ হৈছে তোমালোকৰ ফাইনেলত বা হাফ ইয়াৰলিত বা সকলো এক্সামত এতিয়া MCQ অহা দেখা যায়। আৰু আজিকালি লাষ্ট কেইবছৰৰ পৰা ফাইনেলত
45% মাৰ্কছ তোমালোকৰ MCQ আহে। চ' MCQ তোমালোকৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট গ্ৰাউণ্ড হৈ যায়। চ' তোমালোকৰ বাবে গোটেই পাৰ্টটো পঢ়ি পাৰ্টৰ ভিতৰুৱা যিমানখিনি MCQ হ'ব পাৰে গোটেইখিনি ৰেডি কৰি তোমালোকৰ বাবে আনিছোঁ। চ' তোমালোকে প্ৰতিটো MCQ মনোযোগ দি ভালকৈ পঢ়িবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি ডিছকাছ কৰিম মাল্টিপল চইচ কুৱেশ্যন নম্বৰ 1। ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল। কোনে জয়ী হৈছিল? শ্ৰমিক দল জয়ী হৈছিল। এইটো তোমালোকে প্ৰথম চেপ্টাৰটোৰ প্ৰথমতে পাবা। শ্ৰমিক দল জয়ী হৈছিল। ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনটো দল জয়ী হৈছিল? শ্ৰমিক দল জয়ী হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? কোন আছিল খচৰা সমিতিৰ অধ্যক্ষ? তোমালোকৰ চেপ্টাৰত মন কৰিবা যে এটা বহুত ভালকৈ এটা পেজত দিয়া আছে। তোমাৰ সংবিধানৰ খচৰা কমিটিৰ এটা লিষ্ট দিয়া আছে। তোমালোকে এইটো এবাৰ চাই ল'বা। মই ইয়াত দি দিছোঁ, তোমালোকে এবাৰ ভালকৈ চাই ল'বা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B.R. আম্বেদকাৰ। ক নম্বৰ? B নম্বৰ B.R. আম্বেদকাৰ। তাৰপিছত আছে 3 নম্বৰ কুৱেশ্যন, সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল। সংবিধান সভাৰ বৈঠক প্ৰথমতে কেতিয়া হৈছিল? এইটো হ'ব গ নম্বৰটো 1946 চনৰ 9 ডিচেম্বৰত প্ৰথম বৈঠক হৈছিল। কুৱেশ্যনটো হৈছে প্ৰায় 1.5 বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানখন প্ৰস্তুত কৰে। ইয়াত হ'ব প্ৰায় 3 বছৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰায় 3 বছৰ। ঘ নম্বৰটো হ'ব প্ৰায় 3 বছৰ সময়ৰ পিছত খচৰা কমিটিয়ে সংবিধানখন তৈয়াৰ কৰি তুলিছিল। কুৱেশ্যন নম্বৰ 5, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? অলপ আগতে তোমালোকে দুবাৰকৈ পঢ়িছিলা। এটা আছিল অতি চমু প্ৰশ্নত আৰু এটা চমু প্ৰশ্নৰ উত্তৰত যে 1976 চনৰ 42 নং সংশোধনীত কোন দুটা ৱাৰ্ড লোৱা হৈছিলে? কোন দুটা ৱাৰ্ড লোৱা হৈছিলে? তাৰ ভিতৰত ইয়াত এটা দিছে, তোমালোকক বাছিব দিছে কোনটো সংযোজন কৰা হৈছিল। দুটাৰ ভিতৰত ইয়াত এটা দিয়া আছে। তো ইয়াৰ এনচাৰটো হ'ব ঘ, সমাজবাদী আৰু এটা কি আছিলে? ধৰ্ম নিৰপেক্ষ। তাৰ ভিতৰত এটা তোমালোকক এনচাৰ কৰিব দিছে, সমাজবাদীটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6, তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? কোন নাছিল? ইয়াৰ এনচাৰ হ'ব জৱাহৰলাল নেহৰু খচৰা কমিটিৰ সদস্য নাছিল। সাৰ্বভৌম মানে কি? সাৰ্বভৌম মানে হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ক নম্বৰ অপশ্যন। ভাৰতত সংবিধান সভা গঠন হৈছিল। কেতিয়া গঠন হৈছিল বা কেনেকৈ গঠন হৈছিল? ইয়াত কি ভাৰতত সংবিধান সভা গঠন হৈছিল কেবিনেট মিছনৰ তৎপৰত। তাৰপিছত 9 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে? তোমালোকে জানা এইটো ইজি হয়। অপশ্যন নম্বৰ খ, 1947 চনৰ 15 আগষ্টত। তোমালোকে যিমানখিনি MCQ কৰি আছা তোমালোকে এইবিলাক ইজি বুলি নাভাবিবা, ভালকৈ মনত ৰাখিবা। এক্সামত যেতিয়া এইবিলাকে দিব তোমালোকে কনফিউজ হৈ যাবা। এইবিলাকে সাধাৰণ কুৱেশ্যনবিলাকে তোমালোকে ভুল কৰি থৈ আহিবা। তো তোমালোকে ভালকৈ চাবা কুৱেশ্যনবিলাক। আৰু আজিৰ শেষৰটো MCQ, কোন চনত শ্ৰমিক দল জয়ী হৈছিল? তোমালোকে অলপ আগত জানিলা যে আমেৰিকাত যি সাধাৰণ নিৰ্বাচনত শ্ৰমিক দলে জয়ী হৈছিল, কিন্তু কোন চনত জয়ী হৈছিল? এইটো হ'ব 1945 চনত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এটা ডাবল ষ্টাডি ৰাখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা দীঘল উত্তৰৰ প্ৰশ্নবোৰ। 1 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি। মানে প্ৰথমতে এইটো আছে পাতনি। সংবিধানত কি আছে ইয়াৰ সাৰাংশ বা চামাৰি বুলি তোমালোকে ক'ব পাৰা বা পাতনি। এই প্ৰথমত এটা পেজতে যি আমাৰ প্ৰস্তাৱনাখন দিয়া আছে তাতে তোমালোকে আমাৰ সংবিধানত কি আছে গম পাই যাবা। ইয়াত সংবিধানৰ দৰ্শন আদৰ্শ লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ কৰা হৈছে। প্ৰস্তাৱনাটোত উল্লেখিত কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰিবা। প্ৰস্তাৱনাটোক সংবিধানৰ আত্মা বুলিও ক'ব পাৰি। সংবিধানৰ আত্মা বুলি কাক ক'ব পাৰি? প্ৰস্তাৱনাটোক। MCQ দি দিব পাৰে তোমালোকক যে আমি কাক সংবিধানৰ আত্মা বুলি ক'ব পাৰি? প্ৰস্তাৱনাটোক ক'ব পাৰি। তাৰপিছত ইয়াত উল্লেখিত আদৰ্শসমূহ হ'ল স্বাধীনতা, ন্যায়, সমতা আৰু ভাতৃত্ববোধ।
এইবোৰ ৱাৰ্ড এইবোৰ শব্দ প্ৰস্তাৱনাত উল্লেখিত আছে আৰু আমি এই ৱাৰ্ডবোৰ কি হয় এইবোৰৰ অৰ্থসমূহ জানাৰ চেষ্টা কৰিম। ক নম্বৰ আছে স্বাধীনতা। স্বাধীনতা ৱাৰ্ডটোৰ প্ৰস্তাৱনাত উল্লেখ আছে। ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা, মত প্ৰকাশ, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে। তাৰপিছত আছে ন্যায়। সংবিধানে প্ৰতিজন ভাৰতীয় লোকক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰিছে। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি, ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱাৰ কথা উল্লেখ আছে। তাৰপিছত গ নম্বৰ আছে সমতা। সমতা মানে ইকুৱেলিটি, মানে সকলোৰে বাবে সমান। আইনৰ চকুত সকলো সমান। পৰম্পৰাগতভাৱে সামাজিক বৈষম্যবোৰ আঁতৰ কৰি সকলোকে সমান সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ যত্ন হোৱা উচিত। এইটো কিমান ইম্পৰ্টেণ্ট তোমালোকে গম পোৱা। সকলোৰে কাৰণে আইন সমান হ'ব লাগে, কিমান ইম্পৰ্টেণ্ট হয়, যিটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে। তাৰপিছত আছে ঘ নম্বৰ ভাতৃত্ববোধ। ভাতৃত্ববোধ হৈছে আমালোকে যি ভাই ভাই মিল এটা আছে, যি এটা মৰম চেনেহ আছে আমাৰ ভাই ভাইৰ মাজত। ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী। এই ভাতৃত্ববোধ ৱাৰ্ডটো প্ৰস্তাৱনাত আছে। তাৰপিছত আছে সাৰ্বভৌম। 2 নম্বৰ কুৱেশ্যন হ'ল সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। তোমালোকক এনেকৈ নিদিব এক্সামত, তোমালোকক যিকোনো এটা উঠাই দিব সাৰ্বভৌম বুলিলে কি বুজা বহলাই লিখা বা সমাজবাদী বা ধৰ্ম নিৰপেক্ষ। তোমালোকে সকলোৱে গোটেইকেইটা ভালকৈ পঢ়ি ৰাখিবা, কাৰণ তোমালোকক এক্সামত এনেকৈ 4-5টা একেলগে নিদিব, এটা দিব যিকোনো যে গণতন্ত্ৰ বুলিলে কি বুজা বহলাই লিখা, গণৰাজ্য বুলিলে কি বুজা তোমাৰ নিজৰ ভাষাত আলোচনা কৰা, এনেকৈ দি দিব। তো আমি এটা এনচাৰতে লিখিছোঁ, যদিও তোমালোকে যদি এক্সামত পাৰ্টিকুলাৰলি বা এটা নিৰ্দিষ্টকৈ সোধে সমাজবাদী বুলিলে কি বুজা তোমাৰ নিজৰ ভাষাত আলোচনা কৰা বা লিখা বা বহলাই লিখা, তোমালোকে সেই মাত্ৰ এইটো লিখিবা, সমাজবাদী বা ধৰ্ম নিৰপেক্ষ, যিটো সুধিব সেইটো লিখিবা। ইয়াত যিহেতু গোটেইখিনি একেলগত সুধিছে, আমি গোটেইখিনি একেলগতে এতিয়া আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম সাৰ্বভৌম। ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়া সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্থা, আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা। যেনেকৈ আমাৰ ভাৰতত আমেৰিকা হওক বা পাকিস্তান হওক বা আন যি দেশ আছে, কোনেও আমাৰ ভাৰতক হস্তক্ষেপ কৰিব নোৱাৰে। আমাৰ নীতি নিয়ম আমি যি বনাইছোঁ, আমাৰ যি মন, আমাৰ দেশৰ মানুহে যেনেকৈ চলিব, আমাৰ যি ছিষ্টেম, আমাৰ যি সংবিধান আছে, আমাৰ যি নিয়ম আছে, আমি আমাৰ নিয়মত চলিম। আমাৰ নিয়মত পাকিস্তান হওক বা আন কোনো দেশ হওক, আমেৰিকা চাইনা, কোনো আহি হস্তক্ষেপ কৰিব নোৱাৰিব বা এনেকৈ ক'ব নোৱাৰিব তোমালোকে এনেকৈ কৰা বা এইটো নকৰিবা, ক'ব নোৱাৰে। এইটোৰে মানে হ'ল সাৰ্বভৌম। এইটো যি আমাৰ ক্ষমতা, আমাক বেলেগে একো ক'ব নোৱাৰে, একো মানে বাধা দিব নোৱাৰে, এইটোৱে হ'ল আমাৰ সাৰ্বভৌম ক্ষমতা। তাৰপিছত আছে সমাজবাদী। এখন শ্ৰেণীহীন সমাজ য'ত কোনো ধনী দুখীয়া নাথাকে, মানে সকলোৱে সমান সুবিধা পাব, ধনী দুখীয়া নাই। উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব আৰু সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ'ব। আৰু যি চৰকাৰে যি আমাক সা সুবিধা বিতৰণ কৰিব, এইটো কি হ'ব, সকলোৰে কাৰণে সমান হ'ব। তাৰপিছত আছে ধৰ্ম নিৰপেক্ষ। কোনো ধৰ্মৰ চৰকাৰী ধৰ্ম বুলি স্বীকৃতি দিয়া নহ'ব, সকলো ধৰ্মকে সমান বুলি গণ্য কৰা। তাৰপিছত সকলোৱে নিজ ইচ্ছা অনুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে। এইটো তোমালোকে ভালকৈ বুজিছা। তাৰপিছত আছে গণতন্ত্ৰ। চৰকাৰৰ ব্যৱস্থা য'ত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়, যেনেকৈ ভোট হয়, প্ৰতি 5 বছৰ পিছত ভোট হয়। ইয়াৰ জৰিয়তে জনগণে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু আমি ভোট দি আমি নিৰ্বাচিত কৰোঁ যে আমাৰ ইয়াৰ পৰা MLA কোন হ'ব বা MP কোন হ'ব, আমি নিজে বাছি লওঁ। আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে আৰু আমি যাক ভোট দি বাছি লওঁ তেওঁলোকেই আমাৰ দেশখন পৰিচালনা কৰে। এই ছিষ্টেমটো বা এই নিয়মটোকে গণতন্ত্ৰ বুলি কোৱা হয়। তোমালোকে ভালকৈ নিজৰ ভাষাত লিখি থৈ আহিলেও মাৰ্ক পাবা। অকল তোমালোকে বস্তুটো বুজি লোৱাৰ চেষ্টা কৰিবা। তাৰপিছত আছে গণৰাজ্য। ৰাষ্ট্ৰৰ প্ৰধানজন বংশানুক্ৰমে শাসনত অধিষ্ঠিত হ'ব, এনেকুৱা নহ'ব যেনেকৈ বৰ্তমান আমাৰ PM আছে সন্মানীয় নৰেন্দ্ৰ মোদী, তেওঁৰ পুত্ৰ থাকিলে যে তেওঁৱে হ'ব, এইটোতো ৰাজতন্ত্ৰ হ'ব, কিন্তু আমাৰ গণতন্ত্ৰ চলি আছে। এনেকুৱা নহ'ব গণৰাজ্যত। তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁক আমাৰ ৰাইজে এটা নিৰ্দিষ্ট সময় যে 5 বছৰৰ বাবে আমি তাক বাছি লৈছোঁ দেশখন চলোৱাৰ কাৰণে ভোট দি, পৰোক্ষভাৱে ইনডাইৰেক্ট। আমি PM-ক ডাইৰেক্ট ভোট নিদিওঁ, আমি ডাইৰেক্ট ভোট দিওঁ MLA-ক, MP-ক, আৰু MP-বোৰে PM-ক বনায়। কুৱেশ্যন নম্বৰ 3, নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা।
সংবিধান সভাৰ প্ৰথম বৈঠকত 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। 1947 চনৰ 22 জানুৱাৰী তাৰিখে সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে। এই ডেটটা তোমালোকে মনত ৰাখিবা। 1947 চনৰ 22 জানুৱাৰী তাৰিখে নেহৰুৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত কি আছে আমি এইবাৰ আলোচনা কৰিম। ইয়াৰ মূল প্ৰস্তাৱ কেইটা হ'ল, 1 নম্বৰটো হ'ল সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। দ্বিতীয়তে আছে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হোৱা। তাৰপিছত ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশ কৰা। তাৰপিছত স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা। 4 নম্বৰ আছে দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। 5 নম্বৰ আছে দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। 6 নম্বৰ প্ৰস্তাৱটো আছিল আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট, তোমালোকে ফাইনেলৰ কাৰণে পঢ়ি থবা। এতিয়া তাৰপিছত আছে জনসাধাৰণৰ সকলো অধিকাৰ ক্ষমতাৰ অধিকাৰী কৰা হয়। চৰকাৰক আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব। 8 নম্বৰটো আছে সংগত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। এতিয়া 4 নম্বৰ প্ৰশ্ন, দীঘল প্ৰশ্ন 4 নম্বৰ। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য তোমালোকক আলোচনা কৰিব দিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমি আলোচনা কৰি লওঁ। উত্তৰ হ'ব এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহ সকলোখিনি বৈশিষ্ট্যৰ উপস্থিতিত ভাৰতবৰ্ষত ক্ষেত্ৰত দেখা নাযায়। লিখিত সংবিধান, 2 প্ৰকাৰৰ চৰকাৰ, দ্বিসদনযুক্ত বিধানমণ্ডল, সংবিধানৰ সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা আদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায়। তথাপি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যত পৰিলক্ষিত হয়। সেয়া আমাৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলিব পাৰি। তাৰপিছত আছে তাৰোপৰি ভাৰতৰ সংবিধানৰ কত যুক্তৰাষ্ট্ৰ শব্দটো প্ৰয়োগ হোৱা নাই। তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ অংগ বুলি উল্লেখ কৰা হৈছে। ভাৰতৰ দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগ ৰাজ্যবোৰৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই। আৰু শেষৰটো পেৰাগ্ৰাফ হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি লক্ষ্য কৰা যায়। সাংবিধানিকভাৱে ক্ষমতা বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দিয়া হৈছে। আৰু 5 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। যি সংসদীয় পদ্ধতি আছে এইটোৰ ওপৰত ব্যাখ্যা কৰিব দিছে, ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে ভাৰতবৰ্ষৰ পৰিৱেশ তথা পৰিস্থিতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সুকীয়া সংসদীয় গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে, এতিয়া আমি বৈশিষ্ট্যসমূহ আলোচনা কৰিম। ক নম্বৰ বৈশিষ্ট্য হৈছে ভাৰতত সংসদীয় ব্যৱস্থাটো বা সংসদ 2খন সদনেৰে গঠিত। এই সদন 2খন হৈছে লোকসভা আৰু ৰাজ্যসভা। আমাৰ দুটা কি আছে, লোকসভা আৰু ৰাজ্যসভা। খ নম্বৰ হৈছে ৰাষ্ট্ৰপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। ঘ নম্বৰ হৈছে ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জন প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু ই জনগণৰ ওচৰত দায়বদ্ধ। আৰু শেষৰটো হৈছে ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ইয়াত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি। তো ষ্টুডেণ্টছ তোমালোকে ভালকৈ বুজি ল'বা। আজি দীঘল প্ৰশ্নৰ উত্তৰ শেষ। গোটেই চেপ্টাৰটো আমি বহুত ভালকৈ আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিবা। চ' কিপ লাৰ্ণিং, ষ্টে হেল্ডি। ধন্যবাদ।